দাৰিদ্ৰতা যে শিক্ষাৰ হেঙাৰ হ'ব নোৱাৰে এই কথা প্ৰমাণ কৰিলে সাহিল তানবীৰে। বৰপেটাৰ বেৰালডিৰ ই-ৰিক্সা চালকৰ সন্তান সাহিল তানবীৰে এইবাৰৰ HSLC পৰীক্ষাত সুন্দৰ ফলাফল প্ৰদৰ্শন কৰিছে। 600 নম্বৰৰ ভিতৰত 535 নম্বৰ লাভ কৰি বৰপেটাৰ বেৰালডিবাসী ৰাইজৰ মাজত এক সুখ্যাতি অৰ্জন কৰিছে। বৰবিলা শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ সাহিল তানবীৰে আজি ঘোষিত হোৱা হাইস্কুল শিক্ষান্ত চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হয়। আটাইকেইটা বিষয়ত লেটাৰ নম্বৰ সহকাৰে সৰ্বমুঠ 600 নম্বৰৰ ভিতৰত 535 নম্বৰ লাভ কৰি এক সুখ্যাতিৰে HSLC পৰীক্ষাত উত্তীৰ্ণ হৈছে। বৰপেটাৰ ই-ৰিক্সা চালকৰ সন্তান সাহিল তানবীৰে আকৌ এবাৰ প্ৰমাণ কৰিলে যে দাৰিদ্ৰতা কেতিয়াও শিক্ষাৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে। সাহিল তানবীৰ একেবাৰে দৰিদ্ৰ পৰিয়ালৰ সন্তান। সাহিল তানবীৰৰ পৰিয়ালে ইতিমধ্যে সংবাদ মাধ্যম যোগে আৰু স্থানীয় ৰাইজে সংবাদ মাধ্যম যোগে অসমৰ মুখ্যমন্ত্ৰীক আহ্বান জনাইছে, আগন্তুক দিনত উচ্চ শিক্ষাৰ ক্ষেত্ৰত সহায় বিচাৰিছে। সেইটোতো চিন্তা হৈ আছে এতিয়া, যাতে চৰকাৰৰ পৰা অলপ সাহায্য পালি ভাল হ'লা হয়। এনে আমি BPL পৰিয়ালৰ মানুহ, এনে ইমান আমাৰ অৰ্থও নাই যে বেলেগ কিবা ইনকাম কৰি যে চলিটোক নাগা মানুহ কৰিম, সেনেকুৱা কোনো নাই। ই-ৰিক্সা চলাই পৰিয়াল পোহপাল দিব লাগে। ই-ৰিক্সা চলাই ভৱিষ্যতে ডক্টৰ হোৱাটো বিচাৰোঁ। যদি তুমি তেনেকুৱা লাইন পঢ়িব লগা হয় তোমাকতো তোমাকতো বহুত টকা পইচাৰ প্ৰয়োজন হ'ব। সেইখিনি বহন দেউতা কৰিব পাৰিবনে? সেইখিনি পাৰিবনে? নোৱাৰিব। দাৰিদ্ৰ পৰিয়ালৰ হোৱা স্বত্তেও 600 নম্বৰৰ ভিতৰত 535 নম্বৰ পাই সুখ্যাতিৰে HSLC পৰীক্ষাত উত্তীৰ্ণ হোৱা সাহিল তানবীৰে আগন্তুক দিনত উচ্চ শিক্ষাৰ কাৰণে ৰাইজৰ পৰা সহায় বিচাৰিছে। বৰপেটাৰ পৰা লতিফ খানৰ সহযোগত ৰমজান খানৰ ৰিপৰ্ট, দ্য ৰিয়েল ফেক্ট। সুহেল তানবীৰ মেট্ৰিক পৰীক্ষা দিছিলে? দিছিলোঁ। কেনেকুৱা? ৰিজাল্ট ভালেই হৈছে, 89%। লেটাৰ 6টাতে। ক'ৰ পৰা পঢ়িছিলা? বৰবিলা শংকৰদেৱ। তোৰ দেউতা কি কৰে? দেউতাই পিলপিলি চলায়। এনেই তোমাৰ শিক্ষাৰ ক্ষেত্ৰত কিবা অসুবিধা হৈছিল? আৰ্থিক অৱস্থা তোমাৰ ভালনে? এনে আৰ্থিক অৱস্থাৰ ক্ষেত্ৰত অলপ অসুবিধা হৈছিল, স্কুলৰ ফিজ লৈ অলপ অসুবিধা হৈছিল, যিটো দেউতাই অলপ হেৰি কৰিছে, কষ্ট কৰি দিছে। ঘৰত কোন কোন আছে? ইনকাম চ'ৰ্চ কি আছে ঘৰত? পিলপিলি চলা বেলেগ ইনকাম নাই। এতিয়া তুমি কি চৰকাৰে কি ক'লা? শিক্ষামন্ত্ৰী ডাঙৰীয়া যদি অলপ আৰ্থিক সাহায্য দিয়ে তেতিয়া ভাল হ'ব। সেইখিনি আপুনি কেনেকৈ জমা দিছে? বহুত কষ্ট হৈছে, দিনে ৰাতি একদম বহুত কষ্ট কৰিছোঁ। এনে বাকী বেলেগ কোনো ইনকাম নাই, খালি ই-ৰিক্সাখানে চলাই মই বহুত কষ্ট কৰি যোগাৰ কৰিছোঁ পইচা। অসুবিধা হোৱা নাছিল নেকি? অসুবিধা হৈছে, তথাপিও অসুবিধাৰ মাজতেও বহুত ই কৰিছোঁ। টিউশ্যনৰ ক্ষেত্ৰত, এডমিশ্যনৰ ক্ষেত্ৰত হৈছে, কিতাপ বহি কিনা ক্ষেত্ৰতো হৈছে, এডমিশ্যনৰ ক্ষেত্ৰত হৈছে। পইচা একেলগে দিব পৰা নাই, অলপকৈ দিনটোত কামাই কৰিছোঁ, যিখিনি 4-5 দিন একমাহ যোগাৰ কৰি তাৰপিছত লাহে লাহে দিছোঁ। ভৱিষ্যতে আপোনাৰ ল'ৰাটোৰ পৰা কি আশা? আৰু উন্নত হওক সেইটোৱে আশা কৰোঁ, যাতে অঞ্চলৰ নাম হয়, নিজৰ নাম হয়। আপোনাৰ